বেচৰকাৰী সংস্থা জাগৃতিৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰাভা দিৱসৰ দিনটোত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। এই উপলক্ষে পুৱা শিক্ষাবিদ ডক্টৰ মৃদুল কুমাৰ দত্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা শিবিৰটো আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনুপ বৰঠাকুৰে। যোৰহাট চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ এটি চিকিৎসা কৰ্মীৰ দলে চিকিৎসা সেৱা আগবঢ়োৱা শিবিৰটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীসকলৰ উপৰি অঞ্চলটোৰ শতাধিক লোকক চকুৰ চিকিৎসা সেৱা আগবঢ়ায়। সমান্তৰালভাৱে বিয়লি ভাগলৈ অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। যুৱ সমাজকৰ্মী পিংকু প্ৰিয়ম হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাখনিত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰাৰ উপৰি অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত সংগতি ৰাখি অনুষ্ঠিত কৰা এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ লগতে শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। আমি দেৰগাঁও জাগৃতি NGOৰ তৰফৰ পৰা সমূহ দেৰগাঁওবাসী তথা অসমবাসীলৈ আজি পবিত্ৰ ৰাভা দিৱসৰ শুভেচ্ছা জনাইছোঁ। যিহেতু আজি ৰাভা দিৱস 2022 চনৰ এই পবিত্ৰ দিনটোতে আমি দেৰগাঁও জাগৃতি NGO নামৰ এটা অনুষ্ঠানৰ জন্ম হৈছিল আমাৰ। আজি তাৰ আমাৰ সম্পূৰ্ণ 2 বছৰ হৈছে। এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে যোৰহাট চন্দ্ৰপ্ৰভা আই হস্পিটেলৰ সহযোগত আমি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বিনামূলীয়া চকু স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা বিনামূলীয়া আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই দেৰগাঁও হাই ছেকেণ্ডেৰী কেম্পাছতে আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু অনাগত দিনত আমাৰ এই দেৰগাঁও জাগৃতি NGOটোৰ প্ৰতি সকলো দেৰগাঁওবাসী তথা অসমবাসী ৰাইজৰ দিহা পৰামৰ্শ তথা আমি আশীৰ্বাদ কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।